ইণ্ডো নেপাল আন্তঃৰাষ্ট্ৰীয় টং ইল মুডু মাৰ্চিয়েল আৰ্ট অসমৰ পৰা 22 জনীয়া ল'ৰা ছোৱালীৰ দল ৰাওনা। পঞ্জাৱৰ অমৃতসৰ চহৰত পঞ্জাৱ টং ইল মুডু সন্থাৰ উদ্যোগত তথা ভাৰতীয় টং ইল মুডু সন্থাৰ অধীনত অহা 2, 3 আৰু 4 মেত পঞ্জাৱত ইণ্ডো নেপাল আন্তঃৰাষ্ট্ৰীয় টং ইল মুডু মাৰ্চিয়েল আৰ্ট প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। উক্ত খেলত অসম টং ইল মুডু সন্থাৰ পৰা 22 জনীয়া ল'ৰা ছোৱালী খেলুৱৈ অংশগ্ৰহণ কৰিব। এই খেলখনত সমগ্ৰ ভাৰতবৰ্ষৰ 18খন ৰাজ্যৰ লগতে নেপালৰ পৰা 80 জনীয়া খেলুৱৈসহ 5 শতাধিক খেলুৱৈ অংশগ্ৰহণ কৰিব। আন্তঃৰাষ্ট্ৰীয় খেললৈ ৰাওনা হোৱা অসমৰ খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰে অসম টং ইল মুডু সন্থাৰ সভাপতি চন্দন কুমাৰ নাথ, কাৰ্যকৰী সভাপতি পংকজ কুমাৰ দাস, উপ-সভাপতি পৰাগ চৌধুৰী, বিশ্ব হিন্দু পৰিষদ নলবাৰী জিলাৰ সভাপতি ভাস্কৰ ডেকা, নলবাৰী জিলা জুডো সন্থাৰ সম্পাদক পাৰ্থপ্ৰতিম লহকৰ, যুৱ নেতা বিনয় দাস, দিব্যজ্যোতি হালৈ। অসমৰ খেলুৱৈৰ দলটোক নেতৃত্ব দিছে প্ৰশিক্ষক ধীৰাজ বসুমতাৰী আৰু আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ ধৰ্মেশ্বৰ হালৈয়ে। টং ইল মুডু মাৰ্চেল আৰ্ট ফেডাৰেশ্যন অফ ইণ্ডিয়া উদ্যোগত অমৃতসৰত অহা 2, 3, 4 মে তাৰিখত ইণ্ডো নেপাল আন্তঃৰাষ্ট্ৰীয় মাৰ্চেল আৰ্ট প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। উক্ত খেলত অসমৰ 22 গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিব। আটাইখিনি খেলুৱৈ ভাৰতীয় দলত স্থান লাভ কৰিছে। আজি আমি ব্ৰহ্মপুত্ৰ ট্ৰেইন যোগে নলবাৰী ষ্টেচনৰ পৰা ৰাওনা কৰিম। ইতিমধ্যে আমাৰ কিছুসংখ্যক খেলুৱৈয়ে গুৱাহাটীৰ পৰা আহি আছে, আকৌ আগত কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটাত উঠিব। আমি আটাইখিনি খেলুৱৈক লৈ আমি আজি আগবাঢ়িম। আশা কৰিছোঁ আটাইখিনি খেলুৱৈয়ে ভাল খেল পৰিৱেশন কৰি আটাইখিনি পদক অৰ্জন কৰি অসমলৈ সুনাম কঢ়িয়াই আনিব। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।